বুঝলি এটা সব যেহেতু আকৌ ৰিভিউ এটা দিম ইয়াৰ আগৰ ক্লাছত কি হৈছিল ইয়াৰ আগৰ ক্লাছত আমি শিকিছিলোঁ প্লেয়াৰ বুলি গ'ল CLEAR ওকে C মানে ক্যাপিটাল L মানে লাইবিলিটি শিকিছিলোঁ লাইবিলিটি আমি বেলেগ ৱৰ্ডতে কৈছোঁ বাৰ্ডেন বুলি যেনেকৈ লোন তাৰপিছত হৈ গ'ল ক্ৰেডিটৰ মানে কোনোবা এটা হ'লচেলাৰ জাপান বাকী নোৱাৰিব অ'কে তো যেতিয়ালৈকে আমি তাত পে' নকৰোঁ ন তেতিয়ালৈকে সি আমাৰ ক্ৰেডিটৰ হৈ থাকিব আমাৰ বাৰ্ডেন হৈ থাকিব ঠিক আছে তাৰপিছত আমি কি এক্সপেন্স কি হয় যেনেকৈ চেলেৰি পে' কৰিলোঁ নাইবা কি হ'ল কমিশ্যন পে' কৰিলোঁ নাইবা আমি কি তোমাৰ ইণ্টাৰেষ্ট পে' কৰিলোঁ মানে যিমানখিনি আমি খৰচা কৰোঁ অ'কে আৰু খৰচাটো ন সৰু খৰচা মই কৈছিলোঁ সৰু খৰচাবোৰক এক্সপেন্স বুলি মনা হয় ঠিক আছে যেনেকৈ চেলেৰি হৈ গ'ল কমিশ্যন হৈ গ'ল তাৰপিছত ইয়াত হৈ গ'ল ইণ্টাৰেষ্ট হৈ গ'ল সৰু খৰচা নাইবা ৰেগুলাৰ খৰচা যাক কওঁ মই ৰেগুলাৰ খৰচা অ'কে এই পইণ্টটো তোমালোকেও লিখি ল'বাচোন এবাৰ ৰেগুলাৰ খৰচা যেনেকৈ আমি চেলেৰিটো ৰেগুলাৰ দি থাকোঁ বা কমিশ্যন এইখিনিতো ৰেগুলাৰ দি থাকোঁ ন আমি তো সেইবোৰ বস্তু হৈ গ'ল আমাৰ এক্সপেন্স ঠিক আছে লাইবিলিটি হৈ গ'ল আমাৰ কি বাৰ্ডেন যেনেকৈ লোন কাৰোবাক আমি লোন ল'লোঁ সেইটো বাৰ্ডেন হৈ গ'ল আমাৰ ক্ৰেডিটৰ এটা এণ্ড বাকী নোৱাৰিলোঁ সেইটো আমাৰ বাৰ্ডেন অ'কে চিটো বুজাম বাৰু এছেটটো কি হয় চোৱা এই মানে কি হয় এছেট অ'কে এছেট এতিয়া মই যে ক'লোঁ এক্সপেন্সেছত কি হ'ল এক্সপেন্সেছত আমাৰ দুটা থাকে খৰচা আমাৰ দুটা ৰকম থাকে এটা থাকে সৰু যোনটো ৰেগুলাৰ কৰোঁ আমি অ'কে আৰু এটা আছে ডাঙৰ যোনটো আমি ওৱান্স ইন এ ৱাইল কৰোঁ ওৱান্স ইন এ ৱাইল মানে কি এবাৰ ঠিক আছে মাজে মাজে আমি এনেকৈ কৰোঁ তো আমি যেনেকৈ আমি বিল্ডিং কিনো আমি অ'কে তো বিল্ডিং কিনাটোতো আমি সদায় কিনো নেকি বিল্ডিং ঠিক আছে ন তো এদিন কিনো আমি বিল্ডিং কিনো তাৰপিছত আমি কি কৰোঁ লেণ্ড কিনো তাৰপিছতে মেচিন কিনো অঁ মেচিন কিনো সেইবোৰ বস্তু আজি তেনেকৈ আহে নেকি এটা ফোন কৰিছোঁ বিল্ডিং লেণ্ড মেচিন অ'কে তো এইখিনি কি হ'ল এবাৰ আমি কিনো সেইকাৰণে এইটো এছেট বুলি কোৱা হয় অ'কে আচ্ছা সেইকাৰণে এইটো ডাঙৰ এক্সপেন্স বুলি কোৱা হয় ঠিক আছে আচ্ছা ছাৰ আৰু ৰেগুলাৰ আৰু সৰু এক্সপেন্স কি হৈ গ'ল তোমাৰ চেলেৰি নাইবা তোমাৰ ইণ্টাৰেষ্ট পেইড অ'কে ইণ্টাৰেষ্ট পেইড ঠিক আছে আচ্ছা এতিয়া চোৱা আমাৰ এই সৰু এক্সপেন্সেছবোৰক আমি কওঁ এক্সপেন্স ই বুলি কোৱা হয় আৰু ডাঙৰ এক্সপেন্সেছবোৰক আমি কোৱা হয় এছেট আৰু এই ডাঙৰ এক্সপেন্সেছবোৰ ক'ত যায় বেলেঞ্চ শ্বীটত যায় কজ এছেটৰ জেগা ক'ত বেলেঞ্চ শ্বীট ঠিক আছে ইয়াতো জেগা আৰু এই সৰু এক্সপেন্সবোৰ ক'ত যায় P&L একাউণ্টত যায় ৰাইট আমি মতে বুজিছিলোঁ অ'কে তাৰমানে আমি ইয়াত এছেটৰ মিনিঙো শিকিলোঁ আমি ৰাইট এছেট মানে কি ডাঙৰ খৰচা যোনটো আমি কৰোঁ বিজনেছত কেতিয়াবা যেনেকৈ বিল্ডিং কিনিবলৈ লেণ্ড কিনিবলৈ তাৰপিছত ফাৰ্নিচাৰ কিনিবলৈ তো সেইবোৰ ঠিক আছে ইয়ালৈকে ক্লিয়াৰ এতিয়া ৰেভিনিউ কি আছে ৰেভিনিউ চেম এক্সপেন্সেছৰ লগত নিশ্চয় হয় বাট ৰেভিনিউ কেছত কি হৈ যায় চেলেৰি আমি পাওঁ আমি কাৰোবাৰ চেলেৰি ৰিচিভ কমিশ্যন ৰিচিভ ইণ্টাৰেষ্ট ৰিচিভ অ'কে আমি কিবা কিবি বস্তু আমি যে প্ৰফিট হয় ন তো ৰেভিনিউ মানে আমাৰ ইনকাম অ'কে তো ইনকামৰ ভিতৰত কি থাকে প্ৰফিট থাকে আৰু মানে যিমান আমি পইচা পাওঁ আমি হ'ব তো এইখিনি বস্তু গোটেইখিনি আমাৰ ইয়াতে ক্লিয়াৰ বোনাছ পোৱাটো ৰেভিনিউ ফাৰ্ষ্ট ইয়াৰ লাষ্ট ইয়াৰ যাব পাৰিব না পাৰিব কেইটা বুলিব লাগিব তোমাৰ আগত আহিব হ'ব তাৰপিছত টাইম ডিচাইড কৰিম তোমালোকৰ কেতিয়া ছুটি হ'ব ফাৰ্ষ্ট ইয়াৰ এতিয়া মাত্ৰ মোৰ ছোৱালী এজনীয়ে হৈছিলে মোৰ স্কুলৰ হয় তাইহে ল'ম বুলি কৈছে আচ্ছা মইতো এতিয়া বৰ্তমান টাইমিং মোৰ 4:30 to 5:30 আছে মানে চৰি 4 to 5:30 আছে 4টা পৰা 5:30
দৰকাৰ পৰিলে মই হেৰি কৰিব পাৰোঁ। এতিয়া আমাক এইখিনি আগতে তাই ৰাতিপুৱা লৈ ল'ব পাৰিব এই কনচেপ্টটো মইতো বহুত স্পীডত কৰাম তাহাঁতকতো মই হেৰি এটা ডিটেইলত কৰাম ন বস্তুটো হেৰি আছে বুজিলা তোমালোকতো ধৰা অলপ অলপ তাইক 4টাৰ পৰা পঠাই দিম নেকি মোৰ নম্বৰটো শ্বেয়াৰ কৰিবা মই কথা ক'ম অ'কে আচ্ছা এনেকৈ হ'ল তাৰপিছত ৰেভিনিউ বুজালোঁ এতিয়া কেপিটেলটো বুজি লোৱা কেপিটেলটো মানে বিজনেছ যেতিয়া ষ্টাৰ্ট কৰোঁ আমি ঘৰৰ পৰা অ'কে ঘৰৰ পৰা আমি বিজনেছলৈ আমি যিমান পইচা আনো নাইবা যিমান বস্তু আনো তাৰ ভেলিউটো পোৱা হয় কেপিটেল অ'কে যেনেকৈ আমি বোলে ঘৰৰ পৰা ট্ৰাক এটা আনিলোঁ 5 লাখ টকীয়া তাৰমানে আমি এইটো ক'ম যে আমাৰ কেপিটেল কিমান 5 লাখ টকা ঠিক আছে সেইটো বস্তু ঘৰৰ পৰা আমি ট্ৰাক আনিলোঁ 5 লাখ টকা এণ্ড 5 লাখ ৰুপিজ কেছ আনিলোঁ তাৰমানে আমাৰ টোটেল কেপিটেল কিমান হৈ গ'ল এতিয়া 10,000 ৰাইট চৰি 10 লাখ তো সেইটো বস্তু এইখিনিতে হৈ গ'ল আৰু ড্ৰয়িংছ কৈছিলোঁ কিবা এটা বস্তু আমি বিজনেছৰ পৰা বস্তু নাইবা পইচা আমি যদি ঘৰলৈ লৈ যাওঁ ঠিক আছে এইখিনি ধুনীয়া আছে মই বুজোৱা আছে তাত তুমি বুজিব পাৰা নাইবা মই অলপ ইয়াতে বুজাই দিলোঁ এতিয়া তুমি নোট কৰিলেও বুজিব পাৰিবা অ'কে কৰি দিবা তাৰপিছত আমি আজি শিকিম জাৰ্নেল জাৰ্নেলত কি আহিলে আমাৰ ফাৰ্ষ্ট এটা কোৱেশ্চন এটা লিখা purchased goods rupees 10,000 and yet the sold goods rupees 10,000 how to look up the number rent paid rupees 10 or 20 20,000 phone number kora sold purchase sold rent and interest received rupees 40,000 5 number over loan taken rupees 50,000 from SBI Bank एक पाँचटा क्वेश्चन दिया हो जल्दी के তোমালোকৰ SMS বুকটো দিবাচোন মানে ইয়াৰ SMS বুক আছে নে টুৱেলভৰ টুৱেলভটোত অলপ অলপ মাজে মাজে দি থাকিবা মই তাৰ মানে কুৱেশ্যনছ অলপ বনাব লাগিব এইটো ইণ্টাৰেষ্ট ৰিচিভ লিখিলে ইয়েছ ইণ্টাৰেষ্ট ৰিচিভড কুৱেশ্যন নহয় মই এনচাৰ বনাম জাৰ্নেল হওক বা এনেকুৱা লেজাৰবোৰ অসমীয়াতে কৰি থকাকৈ অসমীয়া শব্দ মানে ইমান বুজিব নোৱাৰি মানে ইংলিছতে কৰিব লাগিব জাৰ্নেলখন অসমীয়াত বৰ বেলেগ ভাষাত কয় কিবা জিবেদা নে কি কয় জাবেদা yes তো মানে তোমালোক মানে হেৰিতে কৰিব ন মানে কেনেকৈ কৰিবা ইংলিছৰ মানে সেইটো থিয়ৰিখিনি মই বনাম মানে অঁ থিয়ৰিখিনি মই থিয়ৰিখিনি মই বনাম থিয়ৰিখন এতিয়া আমাৰ হেৰি কৰি দিলে ন আনকালে 100 মাৰ্কৰ পৰীক্ষা হয় না এতিয়া 80 মাৰ্কৰ হ'ব 20 মাৰ্ক প্ৰেক্টিকেল আছে তেতিয়াহ'লে আমাৰ 30 মাৰ্ক থিয়ৰি আহিব এতিয়া 30 মাৰ্কতকৈ বেছি থিয়ৰি আহিব নহয় নহয় শুনা এক্সাম পেটাৰ্ণটো এনেকুৱা হয় তোমালোকৰ ফাৰ্ষ্টৰ ন কেইটামান পাৰ্টটো 1 মাৰ্কৰ থাকে অ'কে তাৰপিছৰ আই গেছ 8 মাৰ্কমান 1 মাৰ্কৰ থাকে অ'কে 8 মাৰ্ক তাৰপিছত 8ৰ পৰা তোমাৰ ধৰিব পৰা তুমি 20 মানৰলৈকে 2 নাইবা 3 মাৰ্কৰ হেৰিতে অ'কে তাৰপিছত আহে তোমাৰ কুৱেশ্যনছবোৰত ন কি আহে তোমাৰ এটা প্ৰেক্টিকেল দিয়ে
আৰু এটা অৰ দিয়ে থিয়ৰী বুজিলা তো তুমি প্ৰেক্টিকেল কৰি গ'লে গোটেইখিনি পাৰিবা একচুৱেলি বাট ইয়াতে ন এটা ট্ৰিক এটা কৰি দিয়ে যে এটা লেচনৰ পৰা অকল থিয়ৰী এটা আহি যায় সেইকাৰণে তোমাৰ গোটেইখিনি থিয়ৰী কৰিব লাগে অকল এটা লেচনৰ পৰা মানে 5 নাইবা 6 মাৰ্কৰ অকল থিয়ৰী আহে তাৰমানে সেইটো কোনটো লেচনৰ পৰা আমি নাজানো এতিয়া তাৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে মই থিয়ৰী অলপ অলপকৈ কৰিব লাগে মই ইমানখিনি দিওঁ থিয়ৰী মই জাষ্ট এইকেইজনকৈ মানে যিমানখিনি কমন বস্তু দিছোঁ সেই কমন বস্তু জোৰ দিম মই একাউণ্টেঞ্চি অংক নাম খাব নোৱাৰোঁ মই থিয়ৰীতে দি খালেও খাব পাৰিম আৰু এই অংকত পাৰিবা জানো কি হয় বুজা তুমি বুজি থকা পাৰিবা কিয় নোৱাৰিবা অংক ইমান হাৰ্ড নহয় নহয় আচ্ছা চোৱা এতিয়া চোৱা জাৰ্নেল এণ্ট্ৰি চোৱা আমি যে অলপ দেৰি আগত কি শিকিলোঁ চোৱা ক্লিয়াৰ শিকিলোঁ এই ৰুলটো একদম মনত ৰাখা অংক একদম পাৰিবা ক্লিয়াৰ শিকিলোঁ CLEAR ৰাইট এই ৱৰ্ডটো শিকিলোঁ অ'কে এতিয়ানো কি হ'ল এই 5টা ৱৰ্ডৰ ভিতৰত ই আৰু ইয়াৰ কাজিয়া হৈ গ'ল অ'কে পিৰিয়ডিক ছেপাৰেট এটা গ্ৰুপ এটা হৈ গ'ল মানে ই আৰু এ এইখিনি লগত কাজিয়া হৈ গ'ল তো ই আৰু এ বেলেগ এটা গ্ৰুপ হৈ গ'ল আৰু এটা CLR বেলেগ এটা গ্ৰুপ হৈ গ'ল CLR বেলেগ এটা গ্ৰুপ হৈ গ'ল ঠিক আছে ঠিক আছে মানে এনেকৈ লিখিলোঁ CLR আৰু এইটো ই আৰু এ অ'কে ইয়াত কি হ'ল চি আছে ৰাইট ইয়াত ফাৰ্ষ্টত চি হ'ব মানে ক্ৰেডিট হ'ব এণ্ড নেক্সটত কি হ'ব ডেবিট হ'ব জাষ্ট মই এইটো কেনেকৈ বনাইছোঁ অ'কে সেইটো আঁকা শিকা এই বস্তুটো আঁকিব লাগিব CLR CD তাৰপিছত ইয়াত কি আছে ক্ৰেডিট ইয়াত ডেবিট হৈ যাব ইয়াত কি আছে ডেবিট ইয়াত ক্ৰেডিট হৈ যাব কিবা বুজিলা চোৱা মই আকৌ বনাইছোঁ CLR ইজ ইকুৱেলছ টু মই এইখিনি বুজাম কি কৰিছোঁ মই ইয়াত CLR লিখিম আৰু ইয়াত EA লিখিম অ'কে লিখিম ইয়াত ষ্টাৰ্টিঙত কি আছে চি অ'কে ইয়াত আমি চি লিখিম ক্লিয়াৰ মানে ক্ৰেডিট আৰু ক্ৰেডিটৰ আৰু এটা কি থাকে ডেবিট অ'কে ইয়াত যদি ডেবিট লিখিলে আমি ইয়াত কি লিখিম ক্ৰেডিট ইয়াত যদি ক্ৰেডিট লিখিলে আমি ইয়াত কি লিখিম ডেবিট বনাব পাৰিবা এইটো পাৰিবা অ'কে নিজে এটা বনোৱাচোন চোৱা নোচোৱাকৈ নোচোৱাকৈ এটা বনোৱা ফাৰ্ষ্টত এনেকৈ CLR লিখিবা আৰু এটা লিখিবা AE লিখিবা অ'কে প্ৰথমত কি আছে চি তো সেইকাৰণে ইয়াতো চি হ'ব ঠিক আছে তাৰপিছত কি হ'ব ডেবিট তাৰপিছত ইয়াত ডেবিট আছে যদি ইয়াত কি হ'ব ক্ৰেডিট ইয়াত ক্ৰেডিট আছে যদি ইয়াত কি হ'ব ডেবিট ইয়াৰটো বনাইছোঁ চব কিয় ভাগ কৰিলোঁ CI বুজা আছোঁ মই জাষ্ট তুমি এইটো আঁকা শিকাচোন ছেকেণ্ড তাৰপিছত মই বুজাই এতিয়া চোৱা বস্তুটো মই মানে আমাৰ ন একাউণ্টেঞ্চি ৰুলত কি আছে যে কেপিটেল লাইবিলিটি আৰু ৰেভিনিউ যেতিয়া যেতিয়া ন বাঢ়িব তেতিয়া এটা ক্ৰেডিট কৰা হ'ব আৰু যেতিয়া যেতিয়া সেই একাউণ্টছবোৰ কমিব তেতিয়া ডেবিট কৰা হ'ব আমি বুজিম বাৰু কেতিয়া বাঢ়িব কেতিয়া কমিব আমি বুজিম ঠিক আছে জাষ্ট সেইটো বুজা যে কেপিটেল নেচাৰৰ একাউণ্ট যেনেকৈ কেপিটেল হৈ গ'ল লাইবিলিটি নেচাৰৰ একাউণ্ট যেনেকৈ লোন হৈ গ'ল ক্ৰেডিটৰ হৈ গ'ল নাইবা ৰেভিনিউ নেচাৰৰ একাউণ্ট যেনেকৈ চেলাৰী ৰিচিভ ৰেণ্ট ৰিচিভ এইখিনি হৈ গ'ল এইখিনি যেতিয়া যেতিয়া ন আমাৰ বাঢ়িব মানে 0 পৰা 100 হৈ যাব বা 0 পৰা চামথিং হৈ যাব তো তেতিয়া আমি ক্ৰেডিট কৰিম সেই একাউণ্টটো অ'কে এতিয়া আমি কৰিম এই জাৰ্নেল এণ্ট্ৰিত চোৱা আৰু যেতিয়া এতিয়া সেই একাউণ্টবোৰ কমিব যেনেকৈ লোন লৈছিলোঁ আমি লোন এতিয়া আমি পে' কৰিলোঁ তো লোন পে' কৰিলে কি হ'ব সেই লোনৰ এমাউণ্টটো কমি যাব আমাৰ আগত বাৰ্ডেন আছিল 100 টকীয়া এতিয়া আমি 20 টকা পে' কৰিলোঁ তেতিয়া 80 টকা হৈ গ'ল ন তাৰমানে 100ৰ পৰা 80 হ'ল তো আমাৰ লোন কমিছে ৰাইট তো তেতিয়া ন লোন একাউণ্ট ডেবিট হৈ যাব যেতিয়া লোন কমিব আৰু চোৱা এছেট আৰু এক্সপেন্স যেতিয়া বাঢ়ে মানে যেনেকৈ আমি এছেট যেতিয়া কিনিলোঁ আমি বোলে কিবা এটা এছেট কিনিলোঁ কি ঘৰ হেৰিৰ পৰা দোকানৰ পৰা আমি বিল্ডিং এটা কিনিলোঁ তো বিল্ডিং আগতে আমাৰ বিজনেছত 0 ৰুপিছে আছে এতিয়া বিল্ডিং কিমান আহি গ'ল আমাৰ 1 লাখ 2 লাখ চামথিং ৰাইট তো আমাৰ বাঢ়িলে ন তো যেতিয়া এতিয়া বিল্ডিং একাউণ্ট বা এছেট একাউণ্ট বা মেচিনাৰী একাউণ্ট এইখিনি বাঢ়িব তেতিয়া ডেবিট কৰিম আমি আৰু যেতিয়া এতিয়া আমি এছেট একাউণ্ট কমিব যেনেকৈ আমি বিল্ডিং এতিয়া বিকি দিছোঁ
তো আমাৰ বিল্ডিং আমাৰ কিমান আছিল 1 লাখ টকীয়া আছিল এতিয়া আমাৰ বিল্ডিংটো বিক্ৰী দিয়াৰ লগে লগে কি হৈ যাব আমাৰ 0 পিছ হৈ যাব 1 লাখৰ পৰা 0 পিছ হৈ যাব আমাৰ বিজনেছত তো এতিয়া আমি কি কৰিম ক্ৰেডিট কৰিম কিবা হিন্ট পালা মই অকল হিন্ট দিলোঁ অলপ এতিয়া মই বুজোৱাই নাই ইমানকৈ এতিয়া চোৱা তোমাক প্ৰচেছ যেতিয়া কৰিম ন তেতিয়া ধুনীয়া আছে বুজিবা তাৰ আগত তুমি এইটো আঁকিব লাগিব এই যে ক্লাছ 12 ষ্টুডেণ্টছবোৰে গোটেইখিনি কুৱেশ্যন কৰাৰ আগতে এইটো লিখা CLR is equals to CD আৰু AE is equals to DC increase decrease বুজিলা ফাৰ্ষ্ট অৰ্ডাৰটো বাঢ়ে ছেকেণ্ড অৰ্ডাৰটো কমে এনেকৈ এইটো বনাব লাগে অ'কে এইটো যদি বনাব শিকি যোৱা দেন আমি যি মানে লেজাৰ আছে বা তোমাৰ জেনেৰেল আছে চব কৰিব পাৰিম ইয়াৰ পৰা এইটো মেইন ৰুল লিখি লোৱা জলদি হ'ল নোট হ'ল আচ্ছা এটা চোৱা মই ইয়াতে লিখা যাব নহয় ইয়াতে লিখা CLR is equals to CD right প্ৰথমটো বাঢ়িব ছেকেণ্ডটো কমিব আৰু আছে AE is equals to DC গোল্ডেন ৰুলছৰ একাউণ্টেন্সি এইটো গোল্ডেন ৰুলছটো নহয় এইটো মডাৰ্ণ ৰুল হয় আমাৰ না একাউণ্টেন্সি দুটা টাইপৰ ৰুল থাকে এটা আছিল গোল্ডেন ৰুল আৰু এটা আছিল মডাৰ্ণ ৰুলটো এনেকুৱা হয় অ'কে মডাৰ্ণ ৰুলটো তোমাক কৈছিল যে তোমাক ছেপাৰেটকৈ যদি পঢ়া যে তুমি তোমাক মডাৰ্ণ ৰুলত ন লিখা আছিল যে কেপিটেল যেতিয়া বাঢ়িব আমি তাক ক্ৰিয়েট কৰিম কেপিটেল যেতিয়া কমিব তাক আমি ডেবিট কৰিম অ'কে লাইবিলিটি যেতিয়া বাঢ়িব তেতিয়া আমি ক্ৰিয়েট কৰিম লাইবিলিটি যেতিয়া কমিব আমি ডেবিট কৰিম অ'কে এণ্ড ৰেভিনিউ যেতিয়া বাঢ়িব আমি ক্ৰেডিট কৰিম এণ্ড ৰেভিনিউ যেতিয়া কমিব আমি ডেবিট কৰিম অ'কে এনেকৈ লিখা আছে তো গোটেইখিনি ইমানখিনি মুখস্থ কৰাৰ আছে ভাল তুমি এই ফৰ্মুলাটো মুখস্থ কৰি দিয়া না বা বনাব শিকি যোৱা না কি আছে চোৱা CLR is equals to CD মানে বাঢ়িলে ক্ৰিয়েট কৰিম এণ্ড কমিলে ডেবিট কৰিম অ'কে তো মই সেইটো মানে শ্বৰ্ট বনাই দিলোঁ ফৰ্মুলাটো তাই দিয়া চোৱা এই যোনটো আছে এছেটছ আৰু এক্সপেন্সেছ এইখিনি যেতিয়া বাঢ়িব তেতিয়া ডেবিট হ'ব আৰু যেতিয়া কমিব তেতিয়া ক্ৰেডিট হ'ব তো এই ৰুলছখিনি যে ইমানখিনি যে লিখা আছিল মই গোটেইখিনি শ্বৰ্ট কৰিলোঁ তো শ্বৰ্ট কৰি ইমানটো কৰিলোঁ অ'কে আচ্ছা তো সেইটো বস্তুৱে কৰা হয় তাৰপিছত মডাৰ্ণ ৰুল যোনটো আছিল ডেবিট ৰিচিভ ক্ৰেডিট কিৱৰ্ড তাৰপিছত ডেবিট ৱৰ্ড কমছ আউট ক্ৰেডিট ৱৰ্ড গোজ আউট অ'কে আৰু এটা আছিল ডেবিট অল এক্সপেন্সেছ ক্ৰেডিট অল প্ৰফিট অল ইনকামছ তো এইখিনি আমাৰ দৰকাৰো নপৰে একচুৱেলি জানা আমাৰ ন ইয়াত চাবা এবাৰ আমি অকল এইটো ৰুল দিয়ে চব কমপ্লিট কৰিম চোৱা আৰু এইখিনি ৰুল দৰকাৰ পৰিলে মই শিকাম ৰ'বা জাষ্ট ইমানটো শিকিলে হৈ যাব 1 নম্বৰ ইয়াত আমাৰ কি হৈছে চোৱা আমি ন এটা বস্তু চোৱা গুডছ একাউণ্ট মানে ষ্টক একাউণ্ট যেনেকৈ আমাৰ বিজনেছত কিমান ষ্টক আছে যেনেকৈ আমি গুডছ এতিয়া কিনিলোঁ চোৱা পাৰ্চেজ গুডছ কিনিলোঁ অ'কে তো পাৰ্চেজ গুডছ কিনিলে আমি ইয়াত ন আমি গুডছ একাউণ্ট লিখিব নোৱাৰোঁ অ'কে আমি ইয়াত পাৰ্চেজ একাউণ্ট লিখিম কিয় মানে গুডছ একাউণ্টটো ক'ত সোমোৱা হয় জানা পাৰ্চেজ একাউণ্টত সোমোৱা হয় নাইবা তোমালোক জাষ্ট এনেকৈ বুজা যে পাৰ্চেজ গুডছ যেতিয়া লিখা থাকিব তেতিয়া আমি কি কৰিম পাৰ্চেজ একাউণ্ট লিখিম অ'কে আৰু এটা আছে সোল্ড গুড যেতিয়া লিখা থাকিব সোল্ড গুড ঠিক আছে তেতিয়া আমি কি লিখিম সেলছ একাউণ্ট লিখিম মানে আমি আগত ন এই এণ্ট্ৰিটো কৰি আছোঁ মই এটা কৈ আছোঁ এই এণ্ট্ৰিটো মই পঢ়িলোঁ ইয়াত কৈছে যে গুডছ কিনিলোঁ আমি 10,000 টকা দি ঠিক আছে ইয়াত ন দুটা একাউণ্ট এফেক্ট হৈছে চোৱা তোমালোক চাইছে ন জাৰ্নেলত দুটা একাউণ্ট থাকে এটা ডেবিট এটা ক্ৰেডিট ৰাইট তো এনেকৈ ন দুটা একাউণ্ট ইয়াতো এফেক্ট হৈছে একাউণ্ট এফেক্টেড একাউণ্ট কি এফেক্টেড হ'ল অলপ দেৰি আগত মই ক'লোঁ পাৰ্চেজ গুডছ মানে পাৰ্চেজ একাউণ্ট এফেক্টেড অ'কে কি আহিলে yes purchase account debit হৈ গ'ল আগত জাষ্ট চোৱা purchase account effect ওকে আচ্ছা আৰু এটা কি account effect purchase কি হেৰে কৰিলো আমি পইচা ক্যাশ দি ৰাইট তো দুই নম্বৰ এন্ট্ৰি দুই নম্বৰ আউট হ'ব ক্যাশ account ইয়ালৈ ঠিক আছে স্টেপ ওয়াইজ একদম স্টেপ ওয়াইজ আগত চাম কোনটো account effect হ'ল purchase account আৰু ক্যাশ দি কৰিলে তো ক্যাশ হ'ল এতিয়া purchase account তো কি হ'ল চোৱা তোমাৰ এটা কি নেচার অ্যাকাউন্ট আছে না পারচেজ আমি করছি তো পারচেজ গুডস আমি রেগুলার কি করব রাইট তার মানে এটা এক্সপেন্স অলপ দিয়া কথা মই বুজালো ইয়াৰ ই টু রাইট
তো আমি এই পারচেজ একাউন্টটো আমাৰ এক্সপেন্স নেচাৰ একাউন্ট হয় ইন নেচাৰ একাউন্ট ঠিক আছে আচ্ছা আৰু ক্যাশ কি হয় আমাৰ সম্পত্তি ৰাইট সেইকাৰণে কি হয় এসেট হ'ল এইটো কি ক'লে এটা পাৰ্চেলৰ প্লেচমেণ্ট কৰি দিছা ক'বা আচ্ছা ক্যাশ মানে আমাৰ সম্পত্তি মই অলপ দিন আগত কি বুজাইছো চোৱা এসেটৰ পাৰ্টছ খিনি বুজাইছো যে এসেট মানে কি যেনেকে ল্যান্ড বিল্ডিং এইখিনি হৈ গ'ল মই তাত হেৰি আৰু বুজাইছিলো যে সৰু সৰু এসেট কি কি বেংক কেশ এইখিনিও হয় ৰাইট তো কেশ যোনটো হয় ন এইটো ক্লিয়াৰৰ ভিতৰত কোনটো ৰুলত পৰে মানে মই যে ইয়াত ক'লো যে পাৰচেজ একাউণ্ট কি নেচাৰ একাউণ্ট মই সুধিছোঁ যে পাৰচেজ একাউণ্ট কেপিটেল নে লাইবিলিটি নে এক্সপেন্স নে এসেট নে ৰেভিনিউ কি হয় পাৰচেজ একাউণ্টৰ নেচাৰটো কি মানে আমি যে পাৰচেজ যে কৰিলোঁ এতিয়া ইয়াৰ পৰা আমাৰ বিজনেছ ষ্টাৰ্ট হৈছে মানে বিজনেছ ষ্টাৰ্ট কৰিছোঁ নেকি নে আমি হেৰি কি লাইবিলিটি আনিছোঁ নেকি আমি নে আমি খৰচা কৰিছোঁ নে আমি এসেট বনাইছোঁ নে আমি ৰেভিনিউ বনাইছোঁ ইনকাম হৈছে কি হৈছে এক্সপেন্স হৈছে কাৰণ খৰচা হৈছে এতিয়া অ'কে পাৰচেজ কৰা মানে আমি গুডছ কিনিলোঁ যদি আমি খৰচা কৰিলোঁ ক'ৰবাত আৰু এইটো সৰু মোৰ খৰচা ক্লিয়াৰ হ'ল আচ্ছা তোমালোক ন কেইটামান এনেকৈ মনতো কৰিব লাগিব যেনেকৈ পাৰচেজ এক্সপেন্স হয় তাৰ কেশ এছেট হয় হৈ গ'ল তেনেকৈ অলপ অলপ মনত কৰিবা তাৰপিছত এই এক্সপেন্সটো আমাৰ বাঢ়িছে নে কমিছে কোৱা আগত যেতিয়া বিজনেছ যেতিয়া কৰাই নাছিলোঁ এনেকৈ ভাবিবা আগত যেতিয়া বিজনেছ কৰাই নাছিলোঁ তেতিয়াহ'লে আমাৰ টোটেল এক্সপেন্স কিমান আছিল জিৰ' পাৰচেজ একাউণ্ট ইজিকেলছ টু জিৰ' আছিল এতিয়া পাৰচেজ একাউণ্ট ইজিকেলছ টু কিমান হ'ব 10,000 তাৰমানে টোটেল পাৰচেজ 10,000 হ'ব মানে 0 পৰা 10,000 মানে ইনক্ৰিজ হৈছে ৰাইট তো এক্সপেন্স আমাৰ ইনক্ৰিজ হৈছে তো ইনক্ৰিজ হ'লে কি হয় ইয়াত চোৱা এক্সপেন্স যেতিয়া ইনক্ৰিজ হ'ব তেতিয়া কি হ'ব তো সেইটো ৰুলে আমাৰ ইয়াত অ'কে চিমিলাৰলি কেশ আমাৰ আগত আমাৰ ওচৰত কেশ চামথিং আছিল কিবা এটা আছে কিমানটো আছিল চাপ'জ এতিয়া আমি পাৰচেজ কৰিলোঁ তো পাৰচেজ কৰিলে আমি কেশ পে' কৰিম তো আমাৰ কেশটো কমিব নে বাঢ়িব কমিব তো এছেট আমাৰ কি হ'ল কমিব এছেট কমিবলৈ কি হ'ব চোৱা অ'কে কমিবলৈ ট্ৰেড হ'ব এতিয়া আমি জেনেৰেলি বনাব পাৰিম ইয়াৰ পৰা চোৱা জেনেৰেলি আমি ষ্টাৰ্টিঙত আমি কি লিখোঁ আমি ডেবিটৰ বস্তু লিখোঁ অ'কে তাৰপিছত আমি টু দি মেলি ক্ৰেডিটৰ বস্তু লিখোঁ বুজিলা কি ক'লোঁ মই চোৱা ষ্টাৰ্টিঙত ডেবিটৰ কোনটো হৈছে তোমাৰ পাৰচেজ একাউণ্ট তো পাৰচেজ একাউণ্ট ডেবিট টু কেশ একাউণ্ট কাৰণ কেশ একাউণ্ট ক্ৰেডিট হৈছে নে ৰাইট তো টু থকাটো মানে ক্ৰেডিট একাউণ্ট বুলি বুজোৱা হয় ঠিক আছে আৰু ডেবিটত থকাটো মানে ফাৰ্ষ্টত হয় ক্লিয়াৰ আচ্ছা আৰু এতিয়া এমাউণ্ট কি হৈছে আমাৰ খৰচা কিমান বাঢ়িছে আমাৰ 10,000 আৰু এছেট কিমান কমিছে আমাৰ 10,000 হ'ব তো আমি এনেকৈ কৰোঁ আমি জেনেৰেলি হ'ল চলো কৰোঁ এইটো বুজি পালা নে এই কোৱেশ্যনটো কোৱা বুজিলা এই কোৱেশ্যনটো ঠিক আছে হ'ল ন আচ্ছা গেছ এটা নেক্সট টু দুই নম্বৰটো দুই নম্বৰটো মই ইয়াত কি ক'লোঁ যে যেতিয়া যেতিয়া তুমি চাবা চেলছ সোল্ড গুডছ হ'ব তেতিয়া চেলছ একাউণ্ট এফেক্ট হ'ব কি একাউণ্ট এফেক্ট হ'ব চেলছ ঠিক আছে পাৰচেজ গুডছ হ'লে পাৰচেজ একাউণ্ট সোল্ড গুডছ হ'লে চেলছ একাউণ্ট দ্যাটছ অল তো চেলছ কাৰণ আমাৰ এতিয়া টোটেল চেলছ বাঢ়িবনে ৰাইট আমি যদি সেল কৰিলোঁ আমি ৰেকৰ্ড কৰিব লাগিব যে আমাৰ টোটেল সেলছ কিমান এইটো বছৰ পাৰচেজ তো পাৰচেজ কৰিলে আমাৰ এইটো ৰেকৰ্ড কৰিব লাগিব যে টোটেল পাৰচেজ কিমান হ'ল তো সেইটো কাৰণে আমি মানে এইটো একাউণ্ট এফেক্ট কৰোঁ ঠিক আছে আচ্ছা তাৰপিছত চোৱা আমি বিকিলোঁ কিহত কেছত ৰাইট
আমি 20000 টকীয়া গুডছ এটা বিকিলো আৰু আমি ক্যাশ পালো আমি ৰাইট ওকে সোল্ড গুডছ মানে সেলস কৰিলো আৰু আমি পইচা পালো আমি তো ক্যাশ পালো আমি আচ্ছা তো সেলস একাউন্টটো কি নেচাৰ একাউন্ট হয় সেলস মানে কি নেচাৰ একাউন্ট ইয়াত এটো ক্যাপিটাল হয় কি এটো ক্যাপিটাল নেচাৰ নে লায়াবিলিটি নেচাৰ নে এক্সপেন্স নেচাৰ নে অ্যাসেট নে রেভিনিউ রেভিনিউ মানে প্রফিট এক্সপেন্স মানে খরচা কোনটো নেচাৰ একাউন্ট yes revenue হবে right তো সেলস নেচার একাউন্ট নো on sales নেচার একাউন্ট কি হবে আমার রেভিনিউ হবে ওকে আমার ইনকাম হবে আর ক্যাশ নেচার একাউন্ট কি হবে yes অ্যাসেট হবে সম্পত্তি হবে আমার ওকে তাই বুঝছেন না ইয়াত আচ্ছা ক্যাশ অ্যাসেট হবে রাইট এটা সেল কৰিলে আমি পইচা পাম নে পইচা যাব পাম তো আগত আমাৰ ইমানটো আছে এতিয়া আমাৰ আৰু বাঢ়ি যাব রাইট তো এডুকেশন আমার কি হল পয়সা বাহিলে আচ্ছা আর রেভিনিউ কি হয়েছে আমার মানে আগত টোটাল সেলস আছে ইমানটো ওকে এটা সেলস আমার বাহিব নে কমিব টোটাল সেলস বাহিব সো মানে কি হয়েছে সো আগত টোটাল সেলস সাপোজ আমার আছে 0 ওকে বিজনেস স্টার্ট করা আগত আমার 0 আছে রাইট এতিয়া আমি সেল কৰিলো তো সেল কৰি দিয়া লগে লগে আমার 0 পা কিমান হ'ল 10000 হ'ল না 10000 20000 হ'ল রাইট বুঝলা তার মানে এটা সেলস অ্যাকাউন্টের আগত আছে 0 এটা এটাত লিখিম 10000 তার মানে 0 পা 10000 হবে বাহিলে ওকে সেলস অ্যাকাউন্ট আমার বাহিলে এটা হে রুলস খিনি চোৱা আৰু কি হ'ব রেভিনিউ যদি বাঢ়ে তেতিয়ালে কি হয় ক্রেডিট यस তো রেভিনিউ বাঢ়িলে আমাৰ কি হ'ব ক্রেডিট আৰু অ্যাসেট যদি বাঢ়ে আমাৰ কি হ'ব ডেবিট এক্সেল ডেবিট তো দুটা ওলাই গ'ল এটা ক্রেডিট আৰু ডেবিট তো ফার্স্টত আমি কি বনাম ক্যাশ অ্যাকাউন্ট বনাম ক্লোজ ডেবিট হয় कैश अकाउंट डेबिट होगा लिखे ओके 2 6 एंड अमाउंट किनी 20,000 ओके क्लियर আচ্ছা এটা আমাদের সোয়া আমরা রেন্ট পে করলো তার মানে রেন্ট পে তো কি হবে খরচা মানে আমার রেভিনিউ কি হবে খরচা হবে রাইট এক্সপেন্স হবে আচ্ছা আর রেন্ট পে কেনে কৰিলো আমি চোৱা যেতিয়া ক্যাশ দি যেতিয়া কোশ্চেনত ন একো দিয়া নাথাকে আমাৰ ইয়াত দিয়া নাই ন ইন ক্যাশ নে ইন ক্রেডিট ক্রেডিট মানে বাকি আচ্ছা আৰু ক্যাশ মানে ক্যাশ ঠিক আছে তো আমি ইয়াত একো দিয়া নাছিল ন সেইকাৰণে আমি কি মানিলো আমি ক্যাশত দিলো বুলি ভাবিলো ঠিক আছে আচ্ছা আমি নেক্সট কেছত কৰিম নেক্সট এটা কোশ্চেন আহিব তাত আমি কৰিম যেটো ক্রেডিট বুলি আচ্ছা এটা চোৱা কি হৈছে আমাৰ ইয়াত এফেক্টেড কি হৈছে একাউন্ট এফেক্টেড কি হৈছে 3 নম্বৰটো ফার্স্ট ওয়ার্ড কি লেখা আছে রেন্ট পেড যদি কি হ'ব রেন্ট একাউন্ট এফেক্ট হ'ব টোটাল রেন্ট একাউন্ট আমি টোটাল রেন্ট একাউন্ট পে কৰিলো সেইটো আমি লিখিব লাগিব ৰাইট তো রেন্ট একাউন্ট আমি ইয়াত লিখিলো এটা রেন্ট আমি কেনেকে দিলো আমি ক্যাশ হবে রাইট তো ক্যাশ একাউন্ট এফেক্ট হ'ব এটা রেন্ট একাউন্ট কি হয় আমার কি নেচার একাউন্ট এক্সপেন্সেস yes rent pay কৰিলো আমি তো কাৰণে এক্সপেন্স হ'ব ক্লিয়াৰ rent pay যদি এটা এক্সপেন্স নেচাৰ একাউন্ট আৰু ক্যাশ একাউন্ট কি একাউন্ট এটা rent যদি পে কৰো দেন এসেট আমাৰ মানে ক্যাশ কমিব না বাঢ়িব এসেট আগত আছিল 10000 এটা rent টাইম পে কৰিলো সৰি এসেট আগত আছিল 50000 suppose ওকে এতিয়া আমাৰ rent পে কৰিলো কিমান 30000 তো আমাৰ এসেট ক্যাশ টু কমিব না বাঢ়িব কমিব 20000 হৈ যাব তো এসেট টু কমিব and expense যোনটো আছিল আগত suppose বিজনেস স্টার্ট কৰা আগত আমাৰ কি আছিল 0 rupees expense আছিল rent total rent কিমান পে কৰিলো 0 এতিয়া আমি কিমান rent পে কৰিলো 30 তাৰ মানে আমাৰ rent বাঢ়িল so
এক্সপেন্স বাঢ়িলে কি হয় ডেবিট আৰু এসেট কমিলে কি হয় ক্ৰেডিট হৈ গ'ল তো আমি ইয়াৰ পৰা জেনেৰেলি বনাব পাৰিবা নিজে জেনেৰেলি নিজে বনাব তোমালোকে এইটো কৰি দিবা জেনেৰেলিটো ঠিক আছে এতিয়া মই ফোন নম্বৰটো মই এতিয়া কৰা আছোঁ একাউণ্ট এফেক্টেড 1 তো ইয়াত কি হ'ল ইন্টারেস্ট রিসিভ কৰিলো আমি হ'ল আচ্ছা ইয়াত চোৱা মই এইটো ফোন নম্বৰটো কৰা আছোঁ ইন্টারেস্ট রিসিভ আমাৰ ন এতিয়া কি হ'ল আমাৰ ইন্টারেস্ট রিসিভ হ'ল মানে আমি ইন্টারেস্ট পালোঁ আমি তাৰ মানে কি হ'ল চোৱা বস্তুটো আমি আমাৰ টোটেল ইন্টারেস্ট রিসিভ আগত কিমান আছে সাপোজ 0 এতিয়া আমাৰ কিমান হৈ গ'ল 40 হৈ গ'ল তাৰমানে বাঢ়ি আছে আমাৰ ৰাইট আচ্ছা তো ফাৰ্স্ট একাউণ্টটো আমি ইন্টারেস্ট একাউণ্ট লিখিম আমি ইন্টারেস্ট একাউণ্ট আৰু এইটো কি নেচাৰৰ একাউণ্ট হ'ব আমাৰ খৰচা নে এইটো ৰেভিনিউ হ'ব ৰেভিনিউ হ'ব কাৰণ ৰিচিভ হৈছে এতিয়া ৰাইট একাউণ্টটো ৰেভিনিউ হ'ব আমাৰ ইনকাম হ'ব তাৰপিছত আমি কি পাইছোঁ আমি ইন্টারেস্ট আমি কিহেৰে পাইছোঁ মানে কেশেৰে পাইছোঁ ন তো কেশ একাউণ্টটো এফেক্ট হ'ব আমাৰ কাৰণ কেশ এতিয়া বাঢ়িব নাইবা কমিব তো কেশ একাউণ্ট আচ্ছা এতিয়া যদি কেশ একাউণ্ট কি হয় আচ্ছা এতিয়া আমাৰ ইন্টারেস্ট যদি আমি পাওঁ তাৰমানে বাহিৰৰ পৰা পইচা পাইছোঁ তো পইচা পালে আমাৰ কেশ একাউণ্ট ইমানটো আছিল এতিয়া কেশ বাঢ়িব নে কমিব বাঢ়িব ৰাইট তো কেশটো বাঢ়িব আৰু অন ডেবিট গ্ৰেট তো ডেবিট তাৰপিছত চোৱা ইন্টারেস্ট একাউণ্ট কি হ'ল আগত সাপোজ 0 আছিল এতিয়া কিমান হৈ গ'ল 4000 তো ৰেভিনিউ একাউণ্ট বাঢ়িব তো বাঢ়িলে কি হ'ব ক্ৰেডিট হ'ল ক্লিয়াৰ এইটো ন মনত কৰিব কেতিয়াও ট্ৰাই নকৰিব মানে তোমালোক ন এনে মাথাত এনে জোৰ দি মেলি একো লাভ নাই মানে তোমালোক এনেকৈ ভাবি মানে কোনোবাই এনে চেলেঞ্জ কৰিব পাৰে নিজৰ জাষ্ট মই ইমান চাইছোঁ ষ্টুডেণ্টছক সিহঁতে কি কৰে এছেট বাঢ়িলে সিহঁতে ভাবে বহুত ভাবে এইটো ডেবিট হ'ব নে ক্ৰেডিট হ'ব এইটো ভাবাৰ দৰকাৰে নাই তুমি এভৰি কুৱেশ্যন পেপাৰ নাইবা যি কৰা তাতে এইটো লিখা ষ্টাৰ্ট দিয়া না তাত সদায় চাইছে কৰি দিয়া সেইটো বস্তু অংকটো কৰা নহয় তুমি কুৱেশ্যন পেপাৰত পঢ়িব লাগিলে নাইবা ৰাফত ক'ৰবাত পঢ়িব জাষ্ট ইমান সৰুকৈ এটা আনিব মই আগতে এইখিনি কৰোঁতে কোনটো পেপাৰহে মই একো বুজিয়ে নাপাওঁ আজিয়ে বুজিছোঁ মই সঁচা কথা কৈছোঁ আজি যিমানেই কৰিলোঁ এই জেনেৰেল একাউণ্টখন ক'ৰবাত কি আহে কোনটো আহে কোনটো কি কয় মই একো গম নাপাওঁ মই আজি গম নাপাওঁ সেই টোটেল হেৰিটো আমি নোট কৰা নাই ইন্টারেস্ট রিসিপ্টটো লিখিব লাগিব ইন্টারেস্ট রিসিভ লিখিব লাগে ওকে রিসিপ্টটো আমি তেতিয়া গম পাই যাম যেতিয়া ইন্টারেস্টটো আমাৰ ক্ৰেডিট সাইডে আহিল ক্ৰেডিট সাইডে অহা মানে কি হয় চোৱা এবাৰ আমাৰটো ৰেভিনিউ হয় ন আৰু যদি আমাৰ যদি কিবা এটা যেনেকৈ ইয়াত ইন্টারেস্ট ইয়াত চোৱা ৰেণ্ট পেড হ'ল ওকে এতিয়া আমি ৰেণ্ট লিখিলোঁ ইয়াত কিন্তু আমি এইটো ডেবিট লিখাৰ লগে লগে আমি গম পাই গ'লোঁ যে এইটো লছ হয় নাইবা এটা এক্সপেন্স হয় বুজিলা আচ্ছা ইয়াৰ পৰা মই আৰু এটা ৰুল এটা কৈ দিওঁ ইয়াতে চোৱা যেতিয়া আমাৰ কিবা এটা বস্তুৱে আমাক হেপী কৰিব তো সেইটো আমাৰ হ'ব ক্ৰেডিট যেতিয়া কিবা এটা বস্তুৱে আমাক দুখ কৰিব সেইটো আমাৰ হৈ যাব ডেবিট ওকে তাৰমানে মই এইটো বুজাব বিচাৰিলোঁ যদি আমাৰ প্ৰফিট হয় তেতিয়া ক্ৰেডিট হ'ব যদি আমাৰ লছ হয় তেতিয়া ডেবিট হ'ব ওকে আমি যে পঢ়িছিলোঁ কি ৰুল গল্ডেন ৰুলছটো থাৰ্ড নম্বৰ পইণ্টটো ডেবিট অল লছেছ এণ্ড ক্ৰেডিট অল প্ৰফিটছ তো সেইটোকে মই মানে এনেকৈ বুজাই দিলোঁ ওকে আচ্ছা ইয়াৰ পিছত এইটো ৰুল এপ্লাই হয় নাই চোৱা ইন্টারেস্টটো কি হ'ল ইন্টারেস্ট ৰিচিপ্টটো কি হ'ল আমাৰ হেপী ৰাইট তো ইন্টারেস্ট ৰিচিপ্টটো কি হৈ গ'ল আমাৰ হেপী
तो हैप्पी हो गया क्रेडिट हो गया हैप्पी हो गया क्रेडिट ओके एंड रेंट पेड तो की हो गया खर्चा तो हम साइड हो गया तो साइड हो की हो डेबिट हो गया ओके তুমি করো আচ্ছা এটা লোন টেকেন ফাইল নাম্বার কি হলো আমার লোন টেকেন আমি লোন ললো আমি তারপর হলো আমি এসবিআই বা আচ্ছা আচ্ছা তো আবার আমি অ্যাকাউন্টের ভিতর লিখে লোন ফ্রম এসবিআই এসবিআই पे আমি লোন ললো তো এসবিআই पे আমি লোন ললো ঠিক আছে আর এটা অ্যাকাউন্ট কি এফেক্ট হবে আমি লোন লইলে আমি কি পালো আমি পইচা পাবো कैश पालो राइट तो कैश में वही हुए थे तो कैश अकाउंट होगा राइट अच्छा ये लोन अकाउंट तो की नेचर अकाउंट है क्लियर ऑफ इट ऑल लोन अकाउंट तो की नेचर अकाउंट है लायबिलिटी बर्डन यस बर्डन है लायबिलिटी नेचर अकाउंट एंड कैश टू हम जानो ऐसे पे होते अच्छा এটা চোৱা লোন আগত আমাৰ বিজনেছত কিমান আছিল 0 এতিয়া আমাৰ বিজনেছত কিমান আহি গ'ল 50000 তো 0 পৰা 50000 মানে কি ইনক্ৰিজ ওকে এন্ড ক্যাশ আগত আমাৰ কিমান আছিল সাপোজ 0 আছে এতিয়া আমাৰ কি হৈ গ'ল 50000 আমি পালো ন তো ক্যাশ আমাৰ বাঢ়ি গ'ল ক্যাশ তো এসেট একাউন্ট যদি বাঢ়ে তেতিয়াহ'লে কি হয় ডেবিট এন্ড লায়াবিলিটি একাউন্ট যদি বাঢ়ে তেতিয়াহ'লে কি হয় তো আমাৰ এন্ট্ৰি বনি গ'ল ডেবিট ৰেট ঠিক আছে তোমালোক জেনাৰেল এন্ট্ৰি খিনি লিখি ল'বা कोई प्रॉब्लम है itu full loan account और तुम बैंक account हो जाएगा 5 नंबर तो এণ্ড এইটো মানে ইয়াত ক্যাশ একাউন্ট कैश account डेबिट to 50000 तब मैंने कैश কেছ account একাউণ্ট ডেবিটেড টু বেংক একাউণ্ট না না ব্যাংক একাউন্ট মানে তুমি এটো এসবিআই বুলি লিখলা না এটো हाँ তো এসবিআই আমি যদি এটা ব্যাংক একাউন্ট অকল লিখি দিও না অকল কোন জায়গায় এসবিআই লিখব যদি ধ্যান থাকে তো ডাইরেক্ট ব্যাংক লিখব আমার ন লোন ফ্রম এসবিআই লিখিব লাগিব কিয় চোৱা কাৰণ আমাৰ বিজনেছত যদি আমি যদি কওঁ যে এইটো অকল কি হয় বেংক একাউণ্ট তো বেংক একাউণ্ট মানে আমাৰ নিজৰ বেংক একাউণ্ট বুলি বুজা হয় ওকে এণ্ড লোন ফ্ৰম এসবিআই মানে বুজা হয় যে কোনো বেলেগৰ এটা ধাৰ হয় এটা বুজিলা তো সেইকাৰণে আমি লোন ফ্ৰম এসবিআই লিখিব লাগিব আচ্ছা আৰু এটা বস্তু আই গেছ মই ইয়াত হেৰি কৰিলোঁ চোৱা আমি ন যেতিয়া লোন লওঁ আমাৰ পইচাটো আমাৰ কেছত নাহে ওকে আমাৰ পইচাটো আমাৰ বেংকত আহে ডাইৰেক্ট ৰাইট তো ইয়াত না তুমি কেছটো লিখাটো ইমান ৰাইট নহ'ব তুমি বেংক লিখিব ইয়াত বেংক বিকজ বেংকে আহিব ন আমাৰ আৰু বেংকতো আমাৰ এছেট ৰাইট আৰু এছেটটো আমাৰ বাঢ়িব এতিয়া ঠিক আছে তো ইয়াত বেংক লিখিব পাৰা কেছো লিখিব পাৰা কেইটামান সৰু মোৰ লোন কেছতো দিম অ'কে আচ্ছা এতিয়া এইটা কৰিব আছে আৰু কি কৰিব আছে গোটেইখিনি কনচেপ্টটো কৰা যায় এই সেকেন্ড ইয়ার যে
এক্সপেণ্ডিচাৰ আৰু ইনকামৰ একাউণ্ট বনাওঁতে যে হয় কেছবুক ফাৰ্ষ্ট ইয়েৰ কেছবুকখনৰ লগত অকণমান ৰিলেটিভ হয় বুলি কৈছিল কেছবুকখন যদি বিচাৰি ভালকৈ তেতিয়া মই কেছ বুকখন ন এই চিএলকে লওঁ খাতা দিবি লাও খেলিবি কেছ বুকটো বুজাই দিম বাৰু মই একো প্ৰব্লেম নাই ৰ'বা আৰু হেৰি মানে মই কেছ বুকটো মই ভাবিলোঁ যে এন পি অ'ৰ লগতে বুজাই দিম মানে এন পি অ' যোনটো কৰাম লেচন 1 তাৰ লগতে মানে মই কেছ বুকটো একদম ষ্টাৰ্ট দিম বুজিলা তেতিয়া মানে ধুনীয়া আৰু জানা নাই কেছ আমি যে এন পি অ'ত কৰোঁ ন ইয়াত ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট কৰোঁ অ'কে ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট ৰিচিপ্ট এণ্ড পে'মেণ্ট আৰ এন পি একাউণ্ট তো এই আৰ এন পি একাউণ্ট যোনটো আছে ন এই আৰ এন পি একাউণ্ট মানেই হয় কেছ একাউণ্ট বুজিলা এইটো একাউণ্ট মানেই হয় কেছ একাউণ্ট তুমি ন ইয়াৰ কাৰণে ন ষ্টাৰ্টিঙত তোমাৰ লেজাৰ বুজিব লাগিব অ'কে যোনটো আমি কালি কৰিম লেজাৰটো বুজাৰ লগে লগে আমি মানে এইখিনি আমি ট্ৰান্সফাৰ কেনেকৈ কৰিম আমিতো পাৰিম অ'কে আৰু এইটো মই এন পি অ' শিকাই দিম হেৰি কেছ বুকটো এন পি অ' শিকাই দিম এতিয়াতো বাদ ইয়ালৈ ক্লিয়াৰ ৰাইট এতিয়া চোৱা withdrawn rupees 10,000 from bank for personal use. Withdrawn rupees 10,000 from bank for office use. अच्छा এটা কৰাব আছে আৰু কিবা কৰাব আছে নেকি মোক লাষ্ট এটা এন্ট্ৰি কৰাব আছে ফাইল নম্বৰ business started with 5,000 cash 10,000 truck and 20,000 তো এইখিনি জাষ্ট লিখাব এই পাঁচটা কৰিম তাৰপিছত আজি আমাৰ জাৰ্নেল খতম হৈ যাব অ'কে জাৰ্নেল মই জাষ্ট বুজাব বিচাৰিছিলোঁ যে এচিড বাঢ়িলে কি হয় এণ্ড এচিড কমিলে কি হয় এইটোতে মেইন বস্তু কাৰণ ক্লাছ 12ত তোমালোকৰ জাৰ্নেল কেইটামানেই আছে অ'কে তো সেইখিনিৰ কাৰণে মই অলপ বুজাই দিওঁ জাৰ্নেল এতিয়া আমি আগলৈ বহাৰ আগত এটা বস্তু এটা চাওঁ जो 10,000 की लीजिए 10,000 ट्रक और 10,000 बिल আচ্ছা এতিয়া না আমাৰ হেৰি কি কয় জাৰ্নেলত বা একাউণ্টছত দুটা টাইপৰ বস্তু থাকে এটা এনেকুৱা থাকে যোনে চোৱা ক্ৰেডিট ট্ৰানজেকশ্যন বুলি থাকে ক্ৰেডিট ট্ৰানজেকশ্যন আৰু এটা থাকে কেছ ট্ৰানজেকশ্যন এতিয়া চোৱা ইয়াত লিখা মানুহৰ কিজনে কয় পাৰ্চনছ নেম মানুহৰ নাম অ'কে আৰু এইটো এনেকৈ কৰি ইয়াত দি দিয়া 10,000 truck TRUC and 20,000 billion এটা চোৱা এবাৰ বুজিলোঁ চোৱা বহুত ভাল আছে কেছ ট্ৰানজেকশ্যন এণ্ড ক্ৰেডিট ট্ৰানজেকশ্যন কিবা থাকে কেছ ট্ৰানজেকশ্যন মানে আমি কিবা এটা বস্তু পইচা পালোঁ এণ্ড ক্ৰেডিট ট্ৰানজেকশ্যন মানে কিবা এটা বস্তু বাকীত দিলোঁ নাইবা বাকীত আনিলোঁ হৈ গ'ল তো দুটা এবাৰ থাকে ৰাইট এতিয়া চোৱা আমাৰ মানুহৰ নাম কেতিয়া আমি লিখোঁ কোৱাচোন এবাৰ আমি একাউণ্টত আমাৰ এটা খাতা এটা আছে ৰাইট নৰ্মেল বিজনেছখিনি চোৱা এবাৰ তাত খাতাত মানুহৰ নাম কেতিয়া লিখে কেছ ট্ৰানজেকশ্যনত লিখে নে ক্ৰেডিট ট্ৰানজেকশ্যনত লিখে ক্ৰেডিট ট্ৰানজেকশ্যন ঠিক আছে তো ইয়াত আমি টিক দিলোঁ ইয়াত আমি ৰং দিলোঁ অ'কে মানুহৰ নাম পাৰ্চনছ নেম ইয়াত আমি নিলিখোঁ ইয়াত লিখোঁ এতিয়া চোৱা আমি আমাক যদি ডাইৰেক্ট দি দিলে যে
এক্সাম্পল এটা দিছো এক্সাম্পল ওকে আমাক বলে ক'লে যে sold goods rupees 10,000 ওকে 10,000 টকীয়া গুডছ চেল কৰিলো তো ইয়াত একো মানুহৰ নাম লিখা আছে না তাৰমানে এইটো কি হয় কেছ পেমেণ্ট আচ্ছা তাৰপিছত আৰু এটা এক্সাম্পল sold goods rupees 10,000 in cash তো ইয়াত মানে কি কৈছে যে কেছত কিনিম তো ইয়াততো একো মতলব নাই মানে এইটো কেছ ট্ৰানজেকশ্যন এইটো ডাইৰেক্টে কৰিলে ঠিক আছে sold goods rupees 10,000 from Ram in cash মানে ৰামৰ পৰা কিনিলো আৰু ইয়াত লিখিলে কি in cash ওকে তাৰমানে এইটো কেছ ট্ৰানজেকশ্যন নে ক্ৰেডিট ট্ৰানজেকশ্যন কৰো in cash বুলি কৈ দিলে ৰাইট লাষ্টটো কৈ দিলে ন কেছত কৰিলো বুলি তো এইকাৰণে এইটো কেছ ট্ৰানজেকশ্যন ইয়ালৈকে ক্লিয়াৰ হ'ল ন আচ্ছা এতিয়া চোৱা ক্ৰেডিট ট্ৰানজেকশ্যন চোৱা ক্ৰেডিট ট্ৰানজেকশ্যন এনেকৈ লিখা থাকিব যে sold goods rupees 10,000 from Ram ৰামৰ পৰা কিনা বা কোনোবা নাম এটা দিয়া থাকিব ঠিক আছে তো কোনোবা মানুহৰ পৰা কিনিব তো ইয়াত এই নামটো কিয় ক'লে এই নামৰ ইম্পৰ্টেঞ্চটো কি এই নামৰ ইম্পৰ্টেঞ্চটো সেইটো যে আমি চোৱা ইয়াৰ আমাৰ নাম দিছিল দিয়া নাছিল ৰাইট কিন্তু ইয়াত নাম দিয়াৰ ইম্পৰ্টেঞ্চটো কি হয় কজ আমি এতিয়া বুকত আমাৰ নামটো লিখিব লাগিব ন ঠিক আছে আচ্ছা তো নাম লিখিব লাগিব আচ্ছা আৰু চোৱা আচ্ছা আৰু এটা চোৱা এনেকৈ আহিব sold goods rupees 10,000 okay in credit from Ram okay এনেকৈ দিলে মানে এইটো ক্ৰেডিটত কিনিলো ডাইৰেক্ট কৰিছে ক্ৰেডিটত কিনিলো আৰু ৰামৰ কিনিলো okay তাৰমানে এইটো কি হয় তোমাৰ ক্ৰেডিট ট্ৰানজেকশ্যন ঠিক আছে আচ্ছা এতিয়া আৰু দুটা বন্ধু দিছো sold goods rupees 10,000 in credit মানে ইয়াত কি কৰিছো চোৱা বিকিলো আমি কাক বিকিলো ক্ৰেডিটত বিকিলো ঠিক আছে আচ্ছা ইয়াত কাক বিকিলো এইটো কোৱা নাই আচ্ছা ক্ৰেডিটত বিকিলো তাৰমানে এইটো ক্ৰেডিট ট্ৰানজেকশ্যন এইটো আমি বুজিলো ৰাইট আচ্ছা এতিয়া কাক বিকিলো এইটো ক'লে নাই কোৱা তুমি নাম কি লিখিবা আমি যেনেকৈ চোৱা এইটো কেছত ন আমি এটা একাউণ্ট এফেক্ট হ'ব কি একাউণ্ট এফেক্ট হ'ব চোৱা ইয়াত ৰাম একাউণ্ট এফেক্ট হ'ব ৰাইট এণ্ড ইয়াতো আমাৰ ৰাম একাউণ্ট এফেক্ট হ'ব বাট ইয়াত কি একাউণ্ট এফেক্ট হ'ব নহয় ক্ৰেডিট একাউণ্ট নহয় নামটো তুমি অলপ ঠিকেই ক'লা বাট চোৱা আমি যদি চেল কৰোঁ দেন আমি কাৰোবাক বোলে চেল কৰোঁ ঠিক আছে চেল কৰোঁ সেইটো মানুহ সেই মানুহটোৰ পৰা আমি পইচা পাওঁ ৰাইট তো এনেকুৱা যিমানগাল মানুহ আছে যাৰ পৰা আমি পইচা পাব আছে সেইটো কি হৈ গ'ল আমাৰ ডেটৰ কোৱা হ'ব যেতিয়ালৈকে ই পইচা পে' নকৰে তাক আমি কি ক'ম ডেটৰ ক'ম ঠিক আছে তো আমি ইয়াত কি একাউণ্ট এফেক্ট হ'ব ডেটৰ একাউণ্ট অ'কে বুজিলা কিবা বস্তুটো যেতিয়ালৈকে সেই মানুহটোৱে কাষ্টমাৰটোৱে আমাক পইচা নিদিয়ে তেতিয়ালৈকে কি হ'ব আমি তাক ডেটৰ বুলি মানিম হ'ব পইণ্ট ক্লিয়াৰ আৰু ডেটৰ আমাৰ কাৰণে কি হয় সম্পত্তি নে এটা বাৰ্ডেন মানে এছেট নে লাইবিলিটি নহয় বাৰ্ডেন নহয় বাৰ্ডেন সেইবোৰ হয় যোন বস্তু যোনবোৰক আমি পে' কৰিব লাগে বুজিলা আৰু যাৰ পৰা আমি পইচা পাব আছে সি আমাৰ সম্পত্তি হয় অ'কে কি ক'লে বুজিলা আচ্ছা তুমি মানে এনেকৈ ভাবিবা যে ই পইচা দিব নে নিদিয়ে আচ্ছা সেইটো বস্তু নহয় জাষ্ট ভাবিবা যে ই পইচা দিব বুলি ক্লিয়াৰ হৈছে আচ্ছা এতিয়া পইচা দিব বাৰু ঠিক আছে এতিয়া সি আমাৰ বাৰ্ডেন নহয় একোৱে সি আমাৰ এতিয়া কি হয় সম্পত্তি হয় আমি তাৰ পৰা এতিয়া পইচা পাওঁ ক্লিয়াৰ তো ডেটৰ মানে আমাৰ আছে ঠিক আছে ইয়ালৈকে ক্লিয়াৰ তাৰপিছত চোৱা আৰু এটা বস্তু আছে পাৰ্চেজৰ ক্ষেত্ৰত কি একাউণ্ট এফেক্ট হ'ব এনেকুৱা কেছ পাৰ্চেজতো আহিব পাৰে পাৰ্চেজ গুডছ rupees 10,000 in credit আমি পাৰ্চেজ কৰিলোঁ অ'কে আমি পাৰ্চেজ কৰিলোঁ ক্ৰেডিটত তো আমি বাকীত কিনিলোঁ আমি তো বাকীত কিনিলে সেই মানুহটো যাৰ পৰা আমি কিনিলোঁ অ'কে সেই মানুহটো কি হয় আমাৰ লাইবিলিটি হয় বাৰ্ডেন হয় আৰু সেই মানুহটোৰ নাম কি হয় কোৱাচোন কিবা মনত পৰিছে যাৰ পৰা আমি কিনো তাক আমি কি কোৱা হয় বাকীত যদি কাৰোবাৰ পৰা আমি কিনো য়েছ ক্ৰেডিটৰ বুলি কোৱা হয় ঠিক আছে তো কি কোৱা হয় ইয়াত কি একাউণ্ট এফেক্ট হ'ব ক্ৰেডিটৰ একাউণ্ট CREDITOR ক্ৰেডিটৰ একাউণ্ট
অ'কে ক্ৰেডিটৰ একাউণ্ট আমাৰ কাৰণে কি হয় লাইবিলিটি হয় হৈ গ'ল ইয়াতে ক্লিয়াৰ আছে ন লাইবিলিটি হৈ গ'ল আচ্ছা এইটো নোট কৰা জলদি আঠটা 16 বাজিলে